নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ। অলপ ভাগৰ লাগি আছে, মই জিমৰ পৰা আহিলোঁ। আকৌ আজি লেগ মাৰিব দিছে, মানে ভৰি অৱস্থা নোহোৱা কৰি দি দিছে পুৰা। তো যি হওক, তোমালোকৰ বাবে আজি এটা ভিডিঅ' বনাম। তো আজি আমি পৃষ্ঠকালি বা আয়তনৰ কথা আলোচনা কৰি আছিলোঁ। পৃষ্ঠকালি আজি 4 নম্বৰ অংকটো চাই ল'ম যে 7 চেণ্টিমিটাৰ কাষযুক্ত এটা ঘনকীয় টুকুৰাৰ উপৰিভাগ এটা অৰ্ধগোলকে আগুৰি আছে। অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব পাৰে? ঠিক আছে, গোটা বস্তুটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰা। এইটো চলিড হ'ব, গোটা বস্তু হ'ব, এটা বস্তু হ'ব, তাৰমানে এনেকুৱা টাইপৰ বস্তু হ'ব। তো তোমালোকে চাই লোৱা, এনেকুৱা টাইপৰ বস্তু হ'ব, এনেকুৱা টাইপৰ বস্তু হ'ব। ঘনক মানেতো তোমালোকে জানা, ঘনকৰ প্ৰতিখন পিঠিয়ে সমান। ঠিক আছে, তো এনেকুৱা টাইপৰ বস্তু হ'ব আৰু উপৰিভাগটোত এটা অৰ্ধগোলক থাকিব। ঠিক আছে, তো এতিয়া চাবা, মই তোমালোকক বস্তুটো দেখুৱাই দিছোঁ। এইটো এটা ঘনক। তো ইয়াৰ তাৰমানে এইটো ধৰি লোৱা ঘনকটো 6খন পিঠি মানে আছে, প্ৰতিখনৰে দিশ 7 চেণ্টিমিটাৰ, মানে দিশ 7 প্ৰস্থ 7 ৰাখোঁ, দিশ 7 প্ৰস্থ 7 উচ্চতা 7। ঠিক আছে, তো এইটো এটা ঘনক। তো ঘনকৰ মুঠ পৃষ্ঠকালি তোমালোকে জানা, প্ৰতিখন পিঠিয়ে একোটা বৰ্গ, গতিকে প্ৰতিখন পিঠিৰ যদি মানে বৰ্গৰ মানে পৃষ্ঠকালি আছিল বাহু স্কুৱেৰ। তো ইয়াতে 7 দিয়া আছে, তো প্ৰতিখন বাহুৰ দিশ, তাৰমানে প্ৰতিটো বৰ্গৰে ইয়াতে 6টা বৰ্গ আছে দেখা পাইছ। তো প্ৰতি 6টা বৰ্গৰে বাহুৰ দিশ কিমান হ'ব? 7 হ'ব। তো আমাৰ এনে মানে বৰ্গৰ যিটো পৃষ্ঠকালি আছিল, সেই বৰ্গৰ যিটো কালি আছিল সেইটো L স্কুৱেৰ আছিল, মানে বাহু স্কুৱেৰ। তো ইয়াতে 7 স্কুৱেৰ হ'ব। ঠিক আছে, তো বস্তুটো কিন্তু এইটো নহয়। তোমালোকক কি কৈছে যে বস্তুটো এটা অৰ্ধগোলকে আগুৰি আছে, ওপৰ পিঠিখন। তো মই চাবা, এইটো মই এনে পঞ্চৰ এইটো মানে বাকলি, এইটো ঠিক অৰ্ধগোলক নহয়, তথাপিতো তোমালোকক দেখুৱাই দিছোঁ। চাবা যে এই বস্তুটো মই এনেকৈ ইয়াতে ফিট কৰি দিছোঁ। ঠিক আছে, এই বস্তুটো এনেকৈ ফিট কৰি দিছোঁ, নিশ্চয় দেখা পাইছা। এখন ওপৰ পিঠি চাপ'জ। তো তোমালোকে এতিয়া চাবা, তো বাকী পিঠিখনৰ একো এফেক্ট হোৱা নাই, বাকী পিঠিখনৰ পৃষ্ঠকালি আগৰ নিচিনাই থাকিব, কিন্তু ওপৰ পিঠিখনৰ তোমালোকে চাই লোৱা, ওপৰ পিঠিখনৰ তোমালোকে কি দেখা পাবা, যিটো ঘনকৰ ওপৰ পিঠি তাৰে কণাকেইটা দেখা পাবা। চাই লোৱা, কণাকেইটা চাই লোৱা, এইকেইটা দেখা পাইছানে? কণাকেইটা দেখা পাইছানে? চাই লোৱা। আৰু তোমালোকৰ এতিয়া এইটো গোটা বস্তু নহয়, তো ইয়াতে তোমালোকৰ কি থাকিব, ঘনকটোৰ 5খন পিঠিৰ কালিটো ঠিকে থাকিব, খালি ওপৰ পিঠিখনৰ কালি আমাৰ চেঞ্জ হ'ব। ওপৰ পিঠিখনৰ কালি কি হ'ব যে আমাৰ মানে অৰ্ধগোলক থাকিব, আৰু আমাৰ এই কণাকেইটা যি দেখা পাইছা সেইখিনিও কালি লাগিব। ঠিক আছে, তো এতিয়া চাবা, এই ঘনকৰ ওপৰ পিঠিখন চাবা, তোমালোকে কোনখিনি বস্তু দেখা নোপোৱা, এইখিনি বস্তু মানে দেখা নোপোৱা, এইখিনি বস্তু দেখা নোপোৱা। তাৰমানে অৰ্ধগোলকটো সৰ্বোচ্চ ব্যাস 7 হ'ব, ইয়াৰ পৰা ইয়ালৈকে 7 হ'ব। ঠিক আছে, আৰু দেখা পাবা, তোমালোকে দেখা পাবা অৰ্ধগোলকটোৰ বক্ৰ পৃষ্ঠকালিখিনি দেখা পাবা, বাকী 5খন পিঠিৰ কালি ঠিকে থাকিব। এতিয়া তোমালোকে লিখি লোৱা যে চাবা, যে যিহেতু ঘনকটোৰ প্ৰতিটো বাহুৰ দিশ 7 চেণ্টিমিটাৰ, গতিকে অৰ্ধগোলকটোৰ ব্যাস কিমান হ'ব? অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস 7 চেণ্টিমিটাৰ হ'ব। ঠিক আছে, তোমালোকে গম পালাই, তাৰমানে ওপৰ পিঠিখনত তাৰমানে এনেকুৱা টাইপ হ'ব। ঠিক আছে, এনেকুৱা টাইপ হ'ব। তো এনেকুৱা অৰ্ধগোলকৰ যিটো এইটো বস্তু এনেকুৱা টাইপ হ'ব, তাৰমানে অৰ্ধগোলকটোৰ ব্যাস হ'ব 7 চেণ্টিমিটাৰ। ঠিক আছে, তো এতিয়া চাবা, বাকী অলপ আগতে দেখুওৱাৰ নিচিনা 5খন পিঠিটো একে থাকিব। তো এতিয়া চাবা যে ঘনকীয় অংশৰ মানে ঘনকীয় অংশৰ অপৰ পিঠিক বাদ দি বাকী পৃষ্ঠকেইখনৰ কালি কি হ'ব? বাকী পৃষ্ঠকেইখনৰ কালি কি হ'ব? এনে বাকী ঘনকৰ কালি কি আছিল? 6L স্কুৱেৰ আছিল, কিন্তু ইয়াতে বাকী 5খন পিঠিৰ কালি হ'ব, 5খন পিঠি আছে যে, তো 5 × L মানে ইয়াতে 7 আছে, তো 7 স্কুৱেৰ হ'ব। ঠিক আছে, তো 5 7 8 × 49 চেণ্টিমিটাৰ স্কুৱেৰ। তো এইটো 5 9 × 45, 5 4 × 20, 20 4 24, 245 চেণ্টিমিটাৰ স্কুৱেৰ হ'ব। এইটো ঘনকীয় অংশৰ মানে 5খন পিঠিৰ কালি। ঠিক আছে, তো এতিয়া চাবা, আমি এতিয়া
মানে ওপৰ পিঠিখনত যিটো মানে ওপৰ পিঠিখনত যিটো মানে আমাৰ অৰ্ধগোলক আছিল তো এইটো তোমালোকে অৰ্ধগোলক বুলি ভাবি লোৱাটো অৰ্ধগোলকৰ আমাক কি লাগিব বক্ৰ পৃষ্ঠকালিখিনি লাগিব ঠিক আছে তো অৰ্ধগোলকটোৰ ব্যাসটো 7 হ'ল গতিকে ব্যাসাৰ্ধটো ব্যাসৰ আধা ঠিক আছে তো ইয়াত লেখা ইয়াত অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধ r ইকুৱেল 7/2 সেন্টিমিটাৰ হ'ব ঠিক আছে তো এতিয়া চাবা অৰ্ধগোলকটোৰ বক্ৰ পৃষ্ঠকালি কি হ'ব অৰ্ধগোলকটোৰ বক্ৰ পৃষ্ঠকালি কি হ'ব অৰ্ধপৃষ্ঠকালি কি হ'ব তো আমাৰ কি আছিল অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি 2 পাই r স্কয়াৰ আছিল না তো 2 পাই মানে 7/22 আৰু r স্কয়াৰ মানে 7/2 ইনটু 7/2 ঠিক আছে ইউনিটটো কি হ'ব বৰ্গ সেন্টিমিটাৰ হ'ব 7/2 সেন্টিমিটাৰ স্কয়াৰ নিশ্চয় বুজি পাইছা 7 7 কাট যাব 2 দি 2 কাট যাব 2 দি 22 11 যাব তো 11 7 গুণ কিমান হ'ব 77 সেন্টিমিটাৰ স্কয়াৰ তাৰ মানে ঘনক মানে অৰ্ধগোলকটো যেটো ওপৰত আছিল জানা এইটো বস্তু এনাকে আছিল তো এনেহান টাইপৰ আছে তো এইখিনি আমি উলিয়াই ললো ঠিক আছে তো এতিয়া চাবা আসল কথাটো হ'ল এই যে মই যে কলো যে কোণা কেইটা চাবাছো যেতিয়া অৰ্ধগোলকটো তোমালোকে ইয়াতে দিবা এনাকে দিবা অৰ্ধগোলকটো তো এইখিনি বস্তু তোমালোকে থাকিব এইখিনি বস্তু তোমালোকে দেখা পাবা ঠিক আছে গতিকে এতিয়া চাবা এইখিনি হৈছে অৰ্ধগোলকৰ সমতল পৃষ্ঠকালি অৰ্ধগোলকটো তো তোমালোকে এটা কাম কৰিব লাগিব এই গোটেই অংশ গোটেই পিঠিখনৰ কালিটো উলিয়াই তোমালোকে কি কৰিব লাগিব এই মাজৰ যিখিনি কালি সেইখিনি বাদ দিব লাগিব ঠিক আছে এইখিনি কি বৃত্তৰ কালি এইখিনি বৃত্তৰ কালি তো এইখিনি বৃত্তৰ কালি বাদ দিলে তোমালোকে এই অংশখিনিৰ কালি পাবা যিখিনি দেখা পাবা তাৰমানে ঠিক আছে তো এতিয়া চাবা এতিয়া অপৰ পিঠিৰ অৱশিষ্ট অংশৰ কালি মানে যিখিনি দেখা পাবা অৱশিষ্ট অংশৰ কালি কি হ'ব অৱশিষ্ট অংশৰ কালি অৱশিষ্ট মানে ৰৈ যোৱা মানে তোমালোকে দেখা পোৱা অংশৰ কালি কি হ'ব 7 স্কয়াৰ তাৰ মানে গোটেই বৰ্গটোৰ কালি কিমান গোটেই বৰ্গটোৰ কালি বাহুৰ দিক যেহেতু 7 তো 7 স্কয়াৰ হ'ব ঠিক আছে তাৰ পৰা আমি কোনখিনি বাদ দিম এই অৰ্ধগোলকটো সমতল পৃষ্ঠকালিখিনি বাদ দিম মানে পাই r স্কয়াৰ ঠিক আছে তো পাই মানে 7/22 ইনটু r মানে 7/2 দুটা ঠিক আছে সেন্টিমিটাৰ স্কয়াৰ তো 7 স্কয়াৰ মানে 49 এই 7 কাট যাব 2 দি 22 11 যাব না তো 11 7 গুণ কিমান হ'ব ওপৰত 77 হ'ব তলত 2 থাকিব ঠিক আছে তো এইখিনি আমি পাই যাম তো এতিয়া চাবা এটো 49 মাইনাস 2 দি 77 ভাগ কৰিলে কি হ'ব 2 3 গুণ 6 2 8 গুণ 16 আৰু এটো 2 5 গুণ 10 হ'ব না এটো সেন্টিমিটাৰ স্কয়াৰ হ'ব তো আমাৰ आंसर মান আমাৰ কি হ'ব অৱশিষ্ট অংশৰ কালি 49 ৰ পৰা তোমালোকে 49 ৰ পৰা তোমালোকে কি মাইনাস কৰিব লাগিব 38.5 শূন্য 10 5 গেলে 5 ইয়াতে 8 থাকিব 8 বাদ গেলে 0 ইয়াতে 4 3 গেলে 1 তাৰমানে 10.5 সেন্টিমিটাৰ স্কয়াৰ হ'ব ঠিক আছে তো এতিয়া চাবা তোমালোকে তিনটা কালি পালা ঘনকটোৰ 5খন পিঠিৰ কালি পালা ওপৰ পিঠিৰ অৱশিষ্ট অংশৰ কালি পালা আৰু অৰ্ধগোলকটোৰ বক্ৰ পৃষ্ঠকালিৰ পালা ঠিক আছে তো এতিয়া চাবা তো এতিয়া গোটা বস্তুটোৰ মুঠ পৃষ্ঠকালি কি হ'ব গোটা বস্তুটোৰ মুঠ পৃষ্ঠকালি কি হ'ব মুঠ পৃষ্ঠকালি তিনটা যোগ হ'ব কি যোগ হ'ব প্ৰথমতে আমি 245 পাইছিলো তাৰ পিছত আমি কি পালো 77 পালো তাৰ পিছত আমি 10.5 পালো ঠিক আছে এইটা আমি পাই গৈছো না তো ইউনিটটো তোমালোকে সেন্টিমিটাৰ স্কয়াৰ দি দিবা ঠিক আছে তো এতিয়া 245 77 যোগ কৰা 245 77 আৰু 10.5 ঠিক আছে 5 আহিব হাতে বাছে 12 4 হাতে 11 কে 12 12 কে 13 2
332.5 সেন্টিমিটার স্কয়ার ঠিক আছে তো এইটোৱে হ'ব আমাৰ গোটা বস্তুটোৰ মুঠ পৃষ্ঠকালি তো এতিয়া চাবা আজি প্ৰথম এমসিকিউ টো লৈছো এটো সিবিএসই 2023 ত আহিছে যে এটা সিলিন্ডাৰৰ বক্ৰ পৃষ্ঠকালি 94.2 সেন্টিমিটার স্কয়ার মানে সিলিন্ডার মানে আপোনাৰ এই তোমালোকৰ এই ৰাইট সার্কুলার সিলিন্ডার বুলি কয় যে এটো বা এটো লম্ব বৃত্তাকাৰ চুঙাও হয় তো আসলতে বতৰটো খুব বয়া মানে বৰষুণ আহু হৈ আছে আৰু মই মাইক্ৰোফোনটো হিমান এটা ভাল নহয় গতিকে সাউন্ড বিলাক আহি থাকে তো তোমালোকে অলপ ডিস্টার্ব পাব পৰা এখিনি অলপ নিজে অলপ আৰু এডজাস্ট কৰি লবা ঠিক আছে তো এটা সাবা সিলিন্ডাৰটোৰ বক্ৰ পৃষ্ঠকালি 94.2 দিয়া আছে ঠিক আছে তো উচ্চতা h মানে 5 সেন্টিমিটার দিয়া আছে উচ্চতা h যুগল 5 সেন্টিমিটার তো সিলিন্ডারটো আমাক কি উলিয়াব দিছে ব্যাসাৰ্ধ উলিয়াব দিছে না তো এতিয়া চাবা ইয়াতে তোমালোকক কিন্তু পাই মানে 3.14 লিখা দিয়া আছে না তো এতিয়া চাবা সিলিন্ডাৰৰ বক্ৰ পৃষ্ঠকালি কি আছিল মানে লম্ব বৃত্তাকাৰ চুঙাৰ বক্ৰ পৃষ্ঠকালি আছিল 2 পাই rh এইটো তোমালোকক কি দিয়া আছে 94.2 দিয়া আছে না তো মান বিলাক বুহাই দিয়া 2 পাই মানে 3.14 r 2 দিয়া লাগে আমাক h মানে উচ্চতা 5 দিয়া আছে না 94.2 ঠিক আছে তো এতিয়া চাবা 5 2 গুণ কিমান হ'ব 10 হ'ব না তো 10 ৰ লগত এতে 2 আৰু 5 পূৰণ কৰিলে 10 হ'ব না তো 10 ৰ লগত যদি 3.14 তোমালোকে দশমিক নোহোৱা বুলি ভাবিলো আছো 10 ৰ লগত 3 আৰু 14 পূৰণ কৰিলে কিমান হ'ব 3140 হ'ব ইয়াতে দশমিক কেইটা ভাগত আছে দুটা ভাগত তো দুটা ভাগত দশমিক হ'ব ঠিক আছে তাৰ মানে 31.40 এতিয়া দশমিকৰ 0 দি হলে 0 টো লিখিব নালাগে তো আমি এইখিনি মানে কি পাম 31.4 into r is equal 94.2 ঠিক আছে তো এতিয়া সবা আগৰ লগত এখিনি পূৰণ আছে তো হিফালে মিলি কি হ'ব হৰণ হ'ব না তো এতিয়া কি হ'ব চাই লোৱা তো r is equal হ'ব 94.2 by 31.4 এতিয়া তোমালোকে চাবা তলতো এটা ভাগত দশমিক আছে ওপৰতো এটা ভাগত দশমিক আছে তো দশমিকটো তোমালোকে নোহোৱা বুলি ভাবি লব পাৰা ঠিক আছে তো এতিয়া চাবা এইটো 3 আৰু 14 ধৰি 94 টো কিমান বাৰ যাব চাই লোৱা তোমালোকে 3 বাৰ যাব চাই লোৱা 3 4 গুণ 12 3 1 গুণ 3 1 4 3 3 গুণ 9 তো এটো দিটো 3 বাৰ যাব তো আমাৰ শুদ্ধ উত্তৰটো হ'ব 3 সেন্টিমিটাৰ ঠিক আছে তো আজি এটা এমসিকিউ দিব ইচ্ছা আছিল তোমালোকক কিন্তু বতৰটো খুব বেয়া গতিকে সাউন্ডটো তোমালোকে হয়তো এডজাস্ট কৰিব নোৱাৰিবা পাৰা তো ঠিক আছে আজি ইয়াতে সামৰিছো মোৰ খুব ভাগৰ লাগি আছে নকৈছো আমি আগতে যে আজি মোক মানে জিমত মাথা একদম মানে লেগ মাৰি পদি ফেলে তাৰ মানে পুৰা একদম ভৰিখন একদম ফিনিশ কৰি দিছে তো গতিকে তোমালোকে ভালদৰে পঢ়িবা ঠিক আছে আকৌ ভিডিও বনাম আকৌ লগ পাই থাকিম আজি ইয়াতে সামৰিছো আৰু নতুনকৈ যদি চাইছা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু এটা কথা পৰীক্ষা বুলি কোনো টেনশন নলবা পৰীক্ষা পঢ়াটো এনজয় কৰা ঠিক আছে একো হেদাক নলবা এজিটিস পঢ়ি থাকা মানে অলপ মানে তোমালোকে যেহেতু এতিয়া সময় পাইছা তো তোমালোকে দিনত অলপ বেছিকৈ কিতাপ চাবা ঠিক আছে কিন্তু এটা কথা যে মানে আমি কষ্ট কৰিব লাগিব কষ্ট কৰিলেহে মানে যত্ন কৰিলেহে ৰত্ন পায় বুলি কয় না নকয় সেই কাৰণে আমি কষ্ট কৰিব লাগিব ঠিক আছে আৰু এটা কথা মই কওঁ তোমালোকক যে আমাৰ কিছুমান ছাত্ৰ আছে যে যিটো সাবজেক্ট বেয়া পায় মানে টান পায় না গণিতটোৱে বেয়া পায় টান পায় তো সেইটো সাবজেক্ট চাব ইচ্ছা নকৰে কিন্তু তোমালোকে যদি সেইটো ইচ্ছা নকৰা মানে যদি গণিতটো তোমালোকে যদি টান পাই ফেলে নচোৱাকে থাকা তোমালোকে কি হ'ব বেছি টানহে পাই যাবা তো লাহে 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 তোমালোকে গণিত বছৰ চাপি যোৱা ঠিক আছে তো আজি তোমালোকে চাইছে কৰা আমাৰ ছাৰ বাইদেউসকলে কৰি দিয়া অংকবিলাক তোমালোকে নিজে চাই কৰা এদিন চাই কৰা 2 দিন চাই কৰা 3 দিন চাই কৰা তাৰ পিছত লাহে লাহে তুমি দেখিবা যে তোমালোকে নচোৱাকে কৰিব পাৰা হৈছে ঠিক আছে আৰু অংকবিলাক সদায় পঢ়ি চাবা পঢ়ি চাই মানে আগৰখিনি মই বাৰ বাৰ কৈছো আগৰখিনি তোমালোকে পঢ়ি চাবা তাৰ পিছত অংকটো নিজে বুজি পাবা ঠিক আছে তো আজিলৈ এৰিছো আসলতে কি গম পা না ভিডিওটো মই বহুত শৰ্ট কৰিম বুলি ভাবো কিন্তু তোমালোকৰ লগত কথা পাতি মোৰ বহুত ভাল লাগে সেই কাৰণে মানে ভিডিওটো দীঘলে হৈ যায় ঠিক আছে তো আজিলৈ এৰিছো ঠিক আছে গুড নাইট